মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 6ৰ এক্সাৰচাইজ 7E 10 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছোঁ আৰু আজি আমি সমাধান কৰিম 11 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চ' 11 নম্বৰ প্ৰশ্নটো কি কৈছে, ৰানুজ স্কুল ইজ 8/7 কিলোমিটাৰ এৱে ফ্ৰম হাৰ হাউচ। ডেইলি শ্বি ৱাকছ এ ডিষ্টেঞ্চ এণ্ড দেন টেক্স এ বাছ টু ট্ৰেভেল 8/5 কিলোমিটাৰ টু ৰিচ দ্য স্কুল। হাউ ফাৰ ডাজ শ্বি ৱাক? হোৱাই ডাজ শ্বি ৱাক ফৰ ছাম ডিষ্টেঞ্চ ডেইলি? আৰু এইটো চোৱা অসমীয়াত কি কৈছে, নম্বৰ 11, ৰানুৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব কিমান? 8/7 কিলোমিটাৰ। স্কুল পাবলৈ তাই সদায় 8/5 কিলোমিটাৰ বাছেৰে যায় আৰু বাকী অংশ খোজকাঢ়ি যায়। তাই কিমান খোজকাঢ়ে? কিয় তাই সদায় কিছু দূৰ খোজকাঢ়ে? চোৱা কেনেকৈ কৰিম, মই এই চাইডত ইংলিছত প্ৰশ্ন উত্তৰটো কৰিম আৰু এই চাইডত অসমীয়াত কৰিম। তোমালোকে যিকোনো এটা নিয়মত কি কৰিবা, প্ৰশ্ন উত্তৰটো লিখি ল'বা। চোৱা কি নম্বৰ 11ৰ চলিউশ্যন। নম্বৰ 11ৰ চলিউশ্যন। চোৱা ইয়াত কি কৈছে, চোৱা কৈছে ৰানুজ স্কুল ইজ 8/7 কিলোমিটাৰ এৱে ফ্ৰম হাৰ স্কুল। এই কথাটো লিখি লোৱা ইয়াত প্ৰশ্নৰ পৰা। ৰানুজ স্কুল ইজ 8/7 কিলোমিটাৰ এৱে ফ্ৰম হাৰ হাউচ। HOUSE হাউচ। তাৰপিছত চোৱা কি কৈছে, প্ৰশ্নটোত কৈছে যে এণ্ড দেন টেক্স এ বাছ টু ট্ৰেভেল 8/5 কিলোমিটাৰ টু ৰিচ দ্য স্কুল। তাৰপিছত ইয়াত লিখা এণ্ড টেক্স, ইয়াৰ পৰা প্ৰশ্নৰ পৰা লিখি দিয়ে এণ্ড টেক্স এ বাছ, ইয়াৰ পৰা এইটো লিখি দিয়ে এ বাছ টু ট্ৰেভেল, ট্ৰেভেল বাছ টু ট্ৰেভেল 8/5 কিলোমিটাৰ টু ৰিচ দ্য স্কুল। এইটো লিখি দিয়া 8/5 কিলোমিটাৰ টু ৰিচ REACH টু ৰিচ দ্য স্কুল। আৰু চোৱা অসমীয়াত কি লিখিম, চোৱা অসমীয়াত চোৱা ইয়াৰ পৰা লিখি দিয়া আছোঁ অসমীয়াত, ৰানুৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব 8/7 কিলোমিটাৰ। এই কথাটো আমি ইয়াত লিখি দিওঁ, ইয়াত লিখোঁ ৰানুৰ ঘৰৰ পৰা স্কুললৈ দূৰত্ব 8/7 কিলোমিটাৰ, হয়নে? দূৰত্ব 8/7 কিলোমিটাৰ। তাৰপিছত কি লিখিছোঁ, স্কুল পাবলৈ তাই সদায় 8/5 কিলোমিটাৰ বাছেৰে যায়। এই কথাটো লিখি দিয়া, স্কুল পাবলৈ তাই সদায় 8/5 কিলোমিটাৰ কি লিখি আছে, বাছেৰে যায়। এই কথাটো লিখি দিয়ে ইয়াত, বাছেৰে যায়। এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে যে তাই কিমান খোজ কাঢ়ে। আৰু চোৱা ইংলিছত কি কৈছে হাউ ফাৰ ডাজ শ্বি ৱাক। এতিয়া ইয়াত লিখা যে পাৰ্টছ আৰ শ্বি ৱাকছ। অৰ্থাৎ কি কৈছে ৰানুৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব কিমান? 8/7। এই 8/7 পৰা কি কৰে, তাই কি কৰে, স্কুল পাবলৈ তাই কি কৰে 8/5 কিলোমিটাৰ বাছেৰে যায়, হয়নে? আৰু বাকী অংশখিনি কি হ'ব, খোজকাঢ়ি যাব, হয়। অৰ্থাৎ আমি ইয়াত লিখোঁ যে কি কৰোঁ, চোৱা অৰ্থাৎ ইয়াত ইংলিছত চোৱা কি কৈছে 8/7 পৰা, অৰ্থাৎ 8/7টো হৈছে মুঠ দূৰত্ব। এই 8/7টোৰ পৰা যদি আমি কি কৰোঁ, তাই চোৱা খোজকাঢ়ি কিমান যায়, 8/5। খোজকাঢ়ি নহয়, যদি বাছেৰে কিমান যায়, 8/5। অৰ্থাৎ মুঠ দূৰত্বৰ পৰা যদি আমি বাছেৰে যোৱা যদি দূৰত্বটো কি কৰোঁ, বিয়োগ কৰোঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ খোজকাঢ়া দূৰত্বটো ওলাই যাব। চ' যিহেতু তলৰ হৰটো একে আছে, হৰটো ইয়াত লিখি লোৱা আৰু ইয়াত ওপৰত 7টো লিখা, বিয়োগ লিখা, ওপৰত 5টো লিখা আৰু এতিয়া বিয়োগ কৰা 7ৰ পৰা 5 গ'লে কিমান, 2 আৰু 8ৰ 8, হয়নে? 8/2 কিলোমিটাৰ। অৰ্থাৎ তাই কি কৰে, প্ৰতিদিনে কিমানখিনি খোজকাঢ়ে, 8/2 অংশ খোজকাঢ়ে। আৰু ইয়াত অসমীয়াত লিখোঁ যে খোজকাঢ়ি যোৱা অংশ। চোৱা খোজকাঢ়ি কিমানখিনি যায়, চোৱা মুঠ দূৰত্বটো কিমান, ঘৰৰ পৰা মুঠ দূৰত্বটো কিমান, 8/7। এই 8/7 পৰা তাই কি কৰে, চোৱা তাই কি কৰে, স্কুল পাবলৈ তাই সদায় 8/5 কিলোমিটাৰ কি কৰে, বাছেৰে যায়। অৰ্থাৎ ইয়াত লিখা 8/5 কি কৰে, বাছেৰে যায়, হয়নে? অৰ্থাৎ ইয়াত কি কৰে, মাইনাছ চিহ্ন দি লোৱা। এতিয়া চোৱা
এই তলত যিহেতু হৰটো একে আছে ইয়াত কি কৰা 8ৰ 8 লিখি লোৱা ওপৰত 7 আছে 7 বিয়োগৰ বিয়োগ 5ৰ 5টো লিখি লোৱা এতিয়া কি কৰা তলত 8ৰ 8 লিখা 7ৰ পৰা 5 গ'লে কিমান 2 আৰু ইয়াত লিখি দিয়া যে কিলোমিটাৰ অসমীয়াত লিখা আছে কিলোমিটাৰ অৰ্থাৎ কি কৰে তাই চোৱা খোজকাঢ়ি কিমানখিনি যায় 8 ভাগৰ 2 অংক কি কৰে খোজকাঢ়ি যায় এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে চোৱা কৈছে কিয় তাই সদায় কিছু দূৰ খোজকাঢ়ি যায় ইয়াত অসমীয়াত লিখি দিওঁ যে তাই সদায় ইয়াত লিখা আছে তাই সদায় কিছু দূৰ খোজকাঢ়ি যায় কাৰণ কি কাৰণে খোজকাঢ়ে কাৰণ কি হৈছে চোৱা বাছখন কিমান দূৰ যায় বাছখন কিমান যায় 8 ভাগৰ 5 অংকই যাওঁ হয়নে অৰ্থাৎ ইয়াত লিখি দিয়ে যে খোজকাঢ়ি যায় কাৰণ বাছখন মাত্ৰ কি হয় 8 ভাগৰ কেই অংশ যায় 8 ভাগৰ চোৱা কিমান 8 ভাগৰ 5 অংশই যাওঁ নে 8 ভাগৰ 5 অংশ অৰ্থাৎ 8 ভাগৰ 5 কিলোমিটাৰে যায় সেইকাৰণে কি কৰিব লাগে তাই বাকী অংশখিনি কি কৰিব লাগে খোজকাঢ়িব লাগে আৰু ইয়াত ইংলিছত লিখা যে ইয়াত চোৱা প্ৰশ্নটোৰ পৰা লিখা যে ইয়াতে she walk for some distance daily প্ৰশ্নৰ পৰা মিলাই লিখো যে she walk for some distance daily daily because because the bus travel travel 8/5 kilometer to reach to school to SCHOOL school এটি হ'ল আমাৰ 11 নম্বৰটো আনসাৰ ইয়াৰ পাছত 12 নম্বৰটো চোৱা কি কৈছে বিৰিনাছ ফ্ৰেণ্ড টেক 9/5 parts of olives which were with her how many parts are now left with her আৰু চোৱা অসমীয়াত কি কৈছে চোৱা বিৰিনাৰ হাতত থকা মুঠ জলফাইৰ 9 ভাগৰ 5 অংশ লগৰীয়াবোৰে খালে কিমান অংশ থাকিব চোৱা কেনেকৈ কৰিম নাম্বাৰ 12ৰ সলিউশন এই সাইডত মই ইংলিশত কৈ যাম আৰু এই সাইডত অসমীয়াত লিখি যাম তোমালোকৰ যি পদ্ধতিটো ভাল লাগে কিয়া তোমালোকে লিখি ল'বা চোৱা ইয়াত কি কৈছে চোৱা বিজনেছ ফ্ৰেণ্ড টেক 9/5 parts of olives which were with her এই ইয়াৰ পৰা ইয়ালৈকে প্ৰথমে ইয়াত লিখি লোৱা চাই বিৰিনাছ BIRINAS বিৰিনাছ ফ্ৰেণ্ডছ FRIENDS ফ্ৰেণ্ডছ take 9/5 parts parts of olives 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 which were with her আৰু অসমীয়াত লিখি লোৱা যে এইটো লাইনটো বিৰিনাৰ হাতত থকা মুঠ জলফাইৰ 9 ভাগৰ 5 অংশ লগৰীয়াবোৰে খালে এই খালেলৈকে লিখি লোৱা চাই বিৰিনাৰ হাতত থকা মুঠ জলফাইৰ 9 ভাগৰ 5 অংশ লগৰীয়াবোৰে খালে তাৰপিছত কি কৈছে চোৱা কিমান অংশ বাকী থাকিল আৰু ইংলিছত কি কৈছে চোৱা ইংলিছত কৈছে হাউ মেনি পাৰ্টছ আৰ নাও লেফ্ট উইথ হার ইয়াত এতিয়া লিখো যে পাৰ্টছ লেফ্ট উইথ হার আৰু অসমীয়াত হ'ব বাকী থকা অংশ চোৱা কি কৰিলে তাইৰ হাতত কি আছিলে এটা জলপাই আছিলে সেইকাৰণে আমি ইয়াত 1 লিখিলোঁ 1ৰ পৰা কি হ'লে যিহেতু কি কৰিলে লগৰীয়াবোৰে খাই দিলে হয়নে কিমানখিনি খালে গৈ চোৱা 9 ভাগৰ 5 অংশ খাই দিলে হয়নে অৰ্থাৎ এটা জলপাইৰ পৰা যদি আমি কি কৰোঁ 9 ভাগৰ 5টো যদি কি কৰোঁ খোৱা অংশটো যদি বাদ দিওঁ তেতিয়াহ'লে কি হ'ব বাকী কিমানখিনি অংশ আমাৰ হাতত থাকি গ'ল সেয়া ওলাই যাব হয়নে এতিয়া চোৱা এই তলত 9 আছে নহয় ইয়াত কি কৰা 9 লিখা এই 9টোৰ লগত 1টো কি কৰা পূৰণ কৰা প্ৰথমে 9ৰ লগত 1 পূৰণ কৰিলে কিমান 9 × 1 = 9 ইয়াত বিয়োগ চিন আছে বিয়োগ চিনটো দিয়া ওপৰত 5 আছে ইয়াত 5টো লিখা
ইয়াত আকৌ তলত 9 আছে 9টো লিখা ওপৰত 9ৰ পৰা 5 বিয়োগ কৰা কিমান হ'ব 4 অৰ্থাৎ কিমান পালোঁ 9/4 ইয়াতো কি কৰা একে লিখি লোৱা যেহেতু এটা জলপাই আছে 1 লিখা আৰু ইয়াত পৰা কি কৰা খোৱা অংশটো কি কৰা বিয়োগ কৰা খোৱা অংশটো বিয়োগ কৰা কিমানখিনি খালেগৈ 9/5 অংক খালেগৈ হয়নে অৰ্থাৎ এতিয়া কি কৰা এই তলত 9টো 9 লিখা 9 লগত 1টো পূৰণ কৰা 9 × 9 বিয়োগৰ বিয়োগ 5ৰ 5 আকৌ তলত 9 আছে 9 লিখা 9 পৰা 5 গ'লে কিমান 4 কিমানখিনি থাকি গ'ল আমাৰ 9/4 অংক কি হৈ গ'ল থাকি গ'ল জলপাই ইয়াৰ পাছত 13 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইফ 8/5 ইজ ছাবষ্ট্ৰেক্ট ফ্ৰম এ নাম্বাৰ দ্য ডিফাৰেঞ্চ বিকামছ 4/1 হোৱাট ইজ দ্য নাম্বাৰ আৰু অসমীয়াত কি কৈছে এটা সংখ্যাৰ পৰা 8/5 বিয়োগ কৰিলে বিয়োগফল 4/1 পোৱা যায় সংখ্যাটো কি চোৱা কেনেকৈ কৰিম নম্বৰ 13ৰ সলিউশ্যন এই চাইডত ইংলিছত কৰি যাম আৰু এই চাইডত অসমীয়াত কৰি যাম তোমালোকৰ যোনটো নিয়মত ভাল লাগে সেয়া তোমালোকে লিখি ল'বা চোৱা ইয়াত কি লিখা আছে চোৱা যেহেতু কৈছে সংখ্যাটো কিমান আমি গম নাপাওঁ সেইকাৰণে ইয়াত ধৰি লোৱা যে লেট দ্য নাম্বাৰ বি এক্স বুলি ধৰি লৈছোঁ সংখ্যাটো আমি এক্স বুলি ধৰি লৈছোঁ আৰু ইয়াত অসমীয়াত লিখা আছে ধৰা হ'ল সংখ্যাটো এক্স এতিয়া চোৱা একৰ্ডিং টু কুৱেশ্যনছ আৰু অসমীয়াত হ'ব যে প্ৰশ্নমতে কি কৈছে চোৱা কৈছে যে এটা সংখ্যাৰ পৰা 8/5 বিয়োগ কৰিলে বিয়োগফল 4/1 পোৱা যায় কৈছে এটা সংখ্যা অৰ্থাৎ সংখ্যাটো আমি কিমান ধৰিছোঁ এক্সৰ পৰা যদি আমি কিমান বিয়োগ কৰোঁ চোৱা 8/5 বিয়োগ কৰোঁ অৰ্থাৎ এক্সৰ পৰা যদি কি কৰোঁ 8/5 বিয়োগ কৰোঁ সংখ্যাটো কিমান পাওঁ বুলি কৈছে সমান কিমান হ'ব 4/1 অৰ্থাৎ ইয়াত কি কৰোঁ 4/1 লিখি লোৱা ইয়াতো অসমীয়াটো একেই হ'ব এটা সংখ্যাৰ পৰা সংখ্যাটো যিহেতু আমি এক্স ধৰিলোঁ এই সংখ্যাটোৰ পৰা যদি আমি কি কৰোঁ 8/5 বিয়োগ কৰোঁ অৰ্থাৎ 8/5টো যদি বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান পাওঁ বুলি কৈছে 4/1 পাওঁ বুলি কৈছে এতিয়া ইয়াক সমাধান কৰি লোৱা এই এক্সটো ইয়াত দেখা সমান লিখা 4/1 লিখি লোৱা এই চাইডে কি কৰা 8/5টো কি কৰা এই চাইডে পাৰ কৰি দিয়া সমান এইটো চাইডে পাৰ কৰিলে কি হ'ব মাইনাছটো কি হৈ যাব প্লাছ হৈ যাব আৰু সংখ্যাটো কিমান 8/5টো লিখি লোৱা এতিয়া চোৱা ইয়াত তলত কিমান আছে 4 ইয়াত আছে 8 এই 4 আৰু 8ৰ লসাগুটো উলিয়াই লোৱা 4 আৰু 8ৰ লসাগুটো উলিয়াই লোৱা যিহেতু যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া 2 4 কেইবাৰ যাব 2 বাৰ 2 8ত কেইবাৰ যাব 4 বাৰ যেহেতু আকৌ যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া 2 2ত কেইবাৰ যাব এবাৰ 2 4 কেইবাৰ যাব 2 বাৰ এটা পূৰণ কৰা 2 2 2 4 4 1 4 4 2 8 অৰ্থাৎ কিমান পালোঁ লসাগুটো 8 পালোঁ অৰ্থাৎ ইয়াত লিখা আছে লসাগুটো 8 এতিয়া চোৱা 4 2 কিমান পাওঁ 8 চোৱা এতিয়া 4 সংখ্যাটো 8ত কেইবাৰ যায় চোৱা 4 8ত কেইবাৰ যায় 2 বাৰ হয়নে অৰ্থাৎ ইয়াত লিখা আছে 2 পূৰণ ওপৰত 1 আছে 1টো লিখা যোগৰ যোগ এতিয়া চোৱা 8 1 গুণ কিমান হয় 8 অৰ্থাৎ 8 8ত কেইবাৰ যাব এবাৰ হয়নে অৰ্থাৎ ইয়াত 1 লিখা পূৰণ ওপৰত 5 আছে 5টো লিখি লোৱা দেখো ইয়াত 8ৰ 8 লিখা 2 1 গুণ কিমান 2 মাজত যোগ আছে যোগ লিখা 5 1 গুণ 5 এতিয়া চোৱা ইয়াত কিমান আছে 8ৰ তলৰ 8ৰ 8 লিখা 5 2 7 অৰ্থাৎ কিমান পালোঁ 8/7 এতিয়া ইয়াত কৰি লোৱা ইয়াত কি কৰা ইয়াত এক্সটো ৰাখি থোৱা সমান 4/1 এই চাইডে মাইনাছটো কি হ'ব এই চাইডে আহিলে কি হ'ব প্লাছ আৰু ইয়াত লিখা আছে 8/5 এতিয়া চোৱা 8 আৰু 4 লসাগু ল'লে কিমান হ'ব 8 এই 4 8ত কেইবাৰ যাব 4 2 গুণ 2 বাৰ যাব নে 2 গুণ 8 আৰু ওপৰত 1টো 1 লিখা সমান যোগৰ যোগ লিখা 8 8ত কেইবাৰ যাব এবাৰ পূৰণ ওপৰত কিমান আছে 5ৰ 5 লিখা 8ৰ 8 লিখা 2 1 গুণ 2 যোগ 5 1 গুণ 5 এই তলৰ 8 লিখি লোৱা 5 2 কিমান 7 অৰ্থাৎ কিমান পালোঁ 8/7 আৰু কি হ'বগৈ অৰ্থাৎ সংখ্যাটো কিমান পালোঁ 8/7 এইটোৱেই হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 14 নম্বৰটো চোৱা কি কৈছে ৰবিন ৱেণ্ট টু দ্য টাউন উইথ হিজ ফাদাৰ টু চিট ফৰ এ কম্পিটিটিভ এক্সামিনেশ্যনছ ৰবিন এণ্ড হিজ ফাদাৰ ষ্টাৰ্ট দেয়াৰ জাৰ্ণি ফ্ৰম হোম এণ্ড ট্ৰেভেল 12/1 parts of the distance by bicycle after that they went by bus and lastly 20/1 parts they went on foot how many parts of the distance did they move by bus আৰু অসমীয়াত কি কৈছে চোৱা ৰবিনে এটা প্ৰতিযোগিতামূলক পৰীক্ষা দিবলৈ দেউতাকৰ লগত নগৰলৈ গৈছিল দেউতাকৰ লগত ঘৰৰ পৰা 12/1 অংশ চাইকেলেৰে তাৰ পিছৰ অংশ বাছেৰে আৰু শেষত 2/1 অংশ খোজকাঢ়ি গৈছিল তেওঁলোকে যোৱা এই দূৰত্বৰ কিমান অংশ বাছেৰে গৈছিল নম্বৰ 14ৰ সলিউশ্যন চোৱা কেনেকৈ কৰিম নম্বৰ 14ৰ সলিউশ্যন চোৱা অৰ্থাৎ ইয়াত আমি প্ৰথমে বুজি লওঁ যে ধৰি তাৰ ইয়াৰ পৰা গাঁৱৰ পৰা চহৰৰ যোনটো দূৰত্ব সেইটো ধৰিলোঁ ইয়াত দূৰত্বটো কিমান 1 বুলি ধৰিলোঁ 1 কিলোমিটাৰ বুলি ধৰি ল'লোঁ আমি এতিয়া চোৱা তাৰে কি কৈছে চোৱা সি
চাইকেলেৰে কি গ'ল 12 ভাগৰ 1 অংশ, অৰ্থাৎ ইয়াৰ পৰা ইয়াত কি কৰিলে চাইকেলেৰে গ'ল, অৰ্থাৎ কিমান গ'ল 12 ভাগৰ 1 অংশ। আৰু বাকী কি কৈছে চোৱা, তাৰ পিছৰ অংশ বাছেৰে গ'ল, অৰ্থাৎ এইখিনি কি কৰিলে তেওঁ বাছেৰে গ'ল। আৰু শেষত 20 ভাগৰ 1 অংশ কি হ'ল খোজকাঢ়ি গ'ল, অৰ্থাৎ এইখিনি কি কৰিলে সি 20 ভাগৰ 1 অংশ কি কৰিলে খোজকাঢ়ি গ'ল। এতিয়া কি কৰা চোৱা, এই মোৰ যোনটো দূৰত্ব এই যে 1 কিলোমিটাৰ ধৰিলোঁ, এই 1 কিলোমিটাৰৰ পৰা যদি আমি কি কৰোঁ এই দুটা যদি কি কৰোঁ যোগ কৰি পেলাই যদি এই অৰ্থাৎ এই মোৰ দূৰত্বটোৰ পৰা যদি আমি কি কৰোঁ এই দুটা যদি কি কৰোঁ লসাগু উলিয়াই পেলাই যদি আমি কি কৰোঁ বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব আমি বাছেৰে যোৱা দূৰত্বটো ওলাই যাব। অৰ্থাৎ চোৱা ইয়াত প্ৰথমে ইয়াত লিখি লোৱা যে টোটেল পাৰ্টছ ট্ৰেভেল TRAVELLED ট্ৰেভেল বাই বাইচাইকেল বাইচাইকেল এণ্ড অন ফুট। অৰ্থাৎ বাইচাইকেল আৰু খোজকাঢ়ি যোৱা দূৰত্বটো কিমান প্ৰথমে উলিয়াই লোৱা। চ' বাইচাইকেলেৰে কিমানখিনি গৈছিলে, বাইচাইকেল 12 ভাগৰ 1, ইয়াত কি কৰা 12 ভাগৰ 1 লিখা যোগ আৰু চোৱা আৰু কি কৈছে শেষত খোজকাঢ়ি কিমানখিনি গৈছিলে 20 ভাগৰ 1, ইয়াত কি কৰা 20 ভাগৰ 1 লিখি লোৱা। এতিয়া চোৱা কি কৰা এই 12 আৰু 20 কি কৰা লসাগুটো উলিয়াই লোৱা, 12 আৰু 20 লসাগুটো উলিয়াই লোৱা, 12 আৰু 20 লসাগু উলিয়াই লোৱা। যিহেতু যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া 2 12ত কেইবাৰ যাব 6 বাৰ, 2 20ত কেইবাৰ যাব 10 বাৰ। আকৌ যুগ্ম সংখ্যা আছে যিহেতু 2 দি দিয়া 2 6ত কেইবাৰ যাব 3 বাৰ, 2 10ত কেইবাৰ যাব 5 বাৰ। আৰু নাযায় এতিয়া পূৰণ কৰা 3 5 গুণ 15, 15 দুগুণ 30, 30 দুগুণ কিমান 60, অৰ্থাৎ কিমান পালোঁ আমি 60। এই লসাগুটো কিমান পালোঁ চোৱা 60। 12 60ত কেইবাৰ যাব 12 5 গুণ 60, 12 5 গুণ কিমান হয় 60 হয়। অৰ্থাৎ 12 সংখ্যাটো 60ত কেইবাৰ যায় 5 বাৰ হয়নে, অৰ্থাৎ ইয়াত লিখে 5, ওপৰত আছে 1, 1ৰ 1 লিখি লোৱা যোগৰ যোগ। 20 60ত কেইবাৰ যাব 20 1 গুণ 20, 20 দুগুণ 40, 20 3 গুণ, অৰ্থাৎ কেইবাৰ যাব 3 বাৰ, পূৰণ ওপৰত 1 আছে 1 লিখি লোৱা। ইয়াত তলত 60 আছে 60 লিখা 5 1 গুণ 5 যোগৰ যোগ 3 1 গুণ 3, 60 লিখা 5 3 কিমান 8। চ' ইয়াতো যুগ্ম সংখ্যা আছে ইয়াতো যুগ্ম সংখ্যা, 2 দি হৰণ কৰা 2 দি 8টো কাটিলে কেইবাৰ যাব 4 বাৰ, 2 দি 60টো কাটিলে কেইবাৰ যাব 30 বাৰ, অৰ্থাৎ কিমান পালোঁ 30/4 হয়নে। এতিয়া চোৱা এই 30/4 নহয়, এতিয়া চোৱা যিহেতু ইয়াতো যুগ্ম সংখ্যা আছে আকৌ 2 দি কাটিলে 2 বাৰ, এই 30টো 2 দি কাটিলে কেইবাৰ হ'ব 15 বাৰ, অৰ্থাৎ কিমান পালোঁ আমি 15 ভাগৰ 2। আৰু ইয়াত অসমীয়াত লিখি লোৱা যে চাইকেল আৰু খোজকাঢ়ি যোৱা দূৰত্ব, চাইকেলে কিমানখিনি গৈছিলে 12 ভাগৰ 1 অংশ আৰু খোজকাঢ়ি কিমানখিনি গৈছিলে 20 ভাগৰ 1 অংশ। এই দুটা কি কৰা লসাগুটো উলিয়াই লোৱা, 12 আৰু 20ৰ লসাগু উলিয়ালে কিমান হ'ব 60, 12 60ত কেইবাৰ যাব 5 বাৰ, পূৰণ ওপৰত 1 আছে 1 লিখা যোগৰ যোগ 20 60ত কেইবাৰ যাব 3 বাৰ, ওপৰত 1 আছে 1টো পূৰণ কৰি দিয়ে 60 লিখা 5 1 গুণ 5 যোগৰ যোগ 3 1 গুণ 3, 60টো লিখি লোৱা 5 3 কিমান 8। এতিয়া চোৱা যিহেতু যোগ সংখ্যা আছে এতিয়া 2 দি কাটিলে এইটো 4 বাৰ যাব, এইটো 2 দি কাটিলে 30 বাৰ যাব। আকৌ যিহেতু যুগ্ম সংখ্যা আছে এইটো 2 দি কাটিলে 2 বাৰ যাব, 2 দি কাটিলে কেইবাৰ যাব 15 বাৰ, অৰ্থাৎ কিমান পালোঁ আমি 15 ভাগৰ 2। অৰ্থাৎ চাইকেল আৰু খোজকাঢ়ি কিমানখিনি দূৰত্ব যায় 15 ভাগৰ 2। এতিয়া চোৱা এতিয়া লিখা যে পাৰ্টছ অফ ডিষ্টেঞ্চ ট্ৰেভেল TRAVELLED ট্ৰেভেল বাই বাছ। এতিয়া চোৱা বাছৰ দূৰত্বটো কেনেকৈ উলিয়াম চোৱা, মোৰ দূৰত্বটো কিমান ধৰিছোঁ আমি 1 কিলোমিটাৰ, অৰ্থাৎ ইয়াত 1 লিখা। তাৰপৰা কি কৰা যোনটো আমি বাছ আৰু অৰ্থাৎ চাইকেল আৰু খোজকাঢ়ি যোৱা দূৰত্বটো কি কৰা বিয়োগ কৰি দিয়া। চোৱা চাইকেল আৰু খোজকাঢ়ি কিমানখিনি গৈছিলে 15 ভাগৰ 2, এই 15 ভাগৰ 2টো কি কৰা বিয়োগ কৰা, তলত 15 আছে 15 লিখা, এই 15 লগত 1টো কি কৰা পূৰণ কৰা, 15 1 গুণ কিমান 15 বিয়োগৰ বিয়োগ 2 2। চোৱা এই 15 লিখিলোঁ আৰু 15 পৰা 2 গ'লে কিমান 13, অৰ্থাৎ কিমান পালোঁ 15 ভাগৰ 13। এইটো হ'ল আমাৰ আনচাৰ। আৰু অসমীয়াত লিখা যে কি লিখিছোঁ কি হৈছে যোৱা এই দূৰত্ব কিমান অংশ বাছেৰে গৈছিল, ইয়াত লিখা যে বাছেৰে যোৱা দূৰত্বটো কি কৰিম কেনেকৈ উলিয়াম চোৱা, মোৰ দূৰত্বটো কিমান 1 কিলোমিটাৰ ধৰিলোঁ আমি 1ৰ পৰা কি কৰা ই চোৱা খোজকাঢ়ি আৰু চাইকেলে যোৱা দূৰত্বটো কিমান 15 ভাগৰ 2, অৰ্থাৎ কি কৰা এই 15 ভাগৰ 2টো যদি আমি কি কৰোঁ বিয়োগ কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ বাছেৰে যোৱা দূৰত্বটো ওলাই যাব। এতিয়া কি কৰা এই তলত 15 আছে নহয় 15টো লিখি লোৱা, 15 লগত 1টো পূৰণ কৰা 15 1 গুণ 15 বিয়োগৰ বিয়োগ 2 ওপৰত 2, ইয়াত লিখা তলত 15 লিখা আৰু এই 15 পৰা 2 গ'লে কিমান 13, অৰ্থাৎ এনচাৰটো কিমান পালোঁ আমি 15 ভাগৰ 13। এইটোৱে হ'ল আমাৰ আনচাৰ। ধন্যবাদ।